কেতিয়াও হোৱা নাছিল ভাৰতত প্ৰথম হৈছিল কেৰালাত সেই দিনটো আছিল তৃতীয় লিংগৰ বাবে এটা ঐতিহাসিক দিন তাৰ পাছতে উত্তৰ পূবৰ প্ৰথমখন তৃতীয় লিংগৰ বিবাহ তৃতীয় লিংগৰ বিবাহৰ উদ্যোক্তা প্ৰাগ নিউজ আমি আজি প্ৰথমখন বিয়া ইয়াতে অনুষ্ঠিত হোৱাৰ বাবে আমি যেহেতু 9খন একেলগে বিয়া অনুষ্ঠিত কৰিম তাৰ বাবে প্ৰথমখন বিবাহৰ পাৰ্টি আহিছে আৰু প্ৰথমবাৰৰ বাবে টেলিভিছনৰ এই মঞ্চত তৃতীয় লিংগৰ বিবাহ সম্পন্ন হ'ব প্ৰাগ নিউজৰ বিশেষ অনুষ্ঠান লকডাউন ৱেডিঙত এই কথা ঘোষণা কৰিলে তৃতীয় লিংগৰ বিবাহ প্ৰাৰ্থী এলিয়ানা গগৈয়ে মইতো বিচাৰো যে জানক মানুহে আমি ট্ৰান্স সকলেও যাতে বিয়া হ'ব পাৰো মানুহ এজনৰ লগত আমাৰো এটা মন আছে আৰু আমাক যাতে একচেপ্ট কৰক মানে সমাজে হেতু বিচাৰো মই এলিয়ানাৰ প্ৰেমিকৰ সৈতে হ'ব বিবাহ বিশেষ বিবাহ আইনৰ জৰিয়তে সম্পন্ন হ'ব বিয়াখন চকলং প্ৰথাৰে বিয়া পতাৰ মন এলিয়ানাৰ আমাৰ চকলং একচুৱেলি আহোমৰ যিটো বিয়া হেৰি হয় মই তেনেকে বিচাৰিম মই দেখিছো আৰু মোৰ ভাল লাগে একচুৱেলি প্ৰাগ নিউজৰ শনিবাৰৰ অনুষ্ঠানত এলিয়ানাক বহুজনে দিলে বিবাহপূৰ্বক শুভেচ্ছা हेलो एलिना हेलो তুমি মোৰ ছোৱালীৰ নিচিনাই মোৰ দুইজনী ছোৱালী বিয়া দিছো হয় তুমি সুখী হোৱা হা ধন্যবাদ ধন্যবাদ অন্তৰৰ পৰা তোমাক আশীৰ্বাদ দিছো প্ৰাগ নিউজত হ'ব এই বিবাহৰ পোনপটীয়া সম্প্ৰচাৰ কেৱল এইখন বিয়াই নহয় লকডাউন ৱেডিঙৰ জৰিয়তে 9খন বিয়াৰ বাবে প্ৰাগ নিউজে কৰিব সহায় লকডাউনৰ ফলত বহুতেই বাতিল কৰিছিল বিবাহৰ আয়োজন সেয়ে প্ৰাগ নিউজে লকডাউনৰ মাজতে বিবাহ প্ৰাৰ্থীসকলক কৰিব যাৱতীয় সহায় ইয়াৰে অসমৰ ইতিহাসত লিপিবদ্ধ কৰি তৃতীয় লিংগৰ প্ৰথমখন বিবাহ অনুষ্ঠিত হ'ব প্ৰাগ নিউজৰ জৰিয়তে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ